এজন উঠি অহা প্ৰজন্মৰ ব্যক্তিয়ে কিহৰ কাৰণে কোনো কথা নাই বতৰা নাই কংগ্ৰেছ দল পদত্যাগ কৰিব লগা হ'ল। দলটোক মই কেতিয়াও দুখ নিদিওঁ, কাৰণ দলে মোক স্বীকৃতি দিছে আৰু মই অকৃতজ্ঞ নহয় দলৰ ওপৰত। স্বীকৃতি দিয়া দলটোক মই যে এতিয়া বেয়াকৈ ক'ম, কাৰণ যোৱাকালি আবেলি 3টা বজালৈকে মই কংগ্ৰেছ দলত আছিলোঁ আৰু আজি 2টা বজাৰ পিছত কংগ্ৰেছ দলটো যোৱাকালিলৈকে ভাল আছিলে, আজি দুপৰীয়া 2টা বজাত কংগ্ৰেছ দলটো বেয়া হৈ যাব, সেইটো কেতিয়াও হ'ব নোৱাৰে। আৰু সেই কথা মই ক'বলৈও নাযাওঁ আপোনালোকক। কিন্তু মই এটা সাংঘাতিক মোৰ মনত এটা দুখ বা সাংঘাতিক এটা মনৰ খুৰ ধৰণিত বা সাংঘাতিক এটা কথাই মই আজি প্ৰায় 7টা-8টা মাহ মোৰ খুৰ ধৰণিত মই সক্ৰিয় ৰাজনীতিত আছিলোঁ যদিও মোক আপোনালোকে মিটিং মাটাঙত আপোনালোকে কংগ্ৰেছ দলত দেখা নাছিলে। তাৰ এটাই কাৰণ, যিদিনাখনেই গৌৰৱ গগৈ ডাঙৰীয়াৰ পাকিস্তানৰ সংক্ৰান্তত কথা ওলাইছিলে, তাৰ কেইদিনমানৰ পিছতেই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে মই 10 ছেপ্টেম্বৰ মই এইটো প্ৰতিবেদন মই পাম, তাৰপিছত মই ৰাজহুৱা কৰিম, মই এখন চিঠি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াক মই ছেপ্টেম্বৰ মাহতে দিছিলোঁ। কৈছিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই তেওঁৰ গোটেই কথাখিনি অসমৰ ৰাইজক, যিহেতুকে পাব্লিক ৰিপ্ৰেজেণ্টেটিভ হয়, অসমৰ ৰাইজক খুব ভালকৈ এই গোটেই কথাখিনি গৌৰৱ গগৈ ডাঙৰীয়াই জনাব লাগে। কাৰণ গৌৰৱ গগৈ ডাঙৰীয়াটো MP হয়, তেখেতে দৰমহা পায়, চৰকাৰে তেখেতক দৰমহা দিয়ে, কিন্তু লাখ লাখ কংগ্ৰেছ কৰ্মীয়ে দৰমহা নাপায়। তেওঁলোকে নিষ্ঠাৰে আৰু সততাৰে কংগ্ৰেছ কৰে। এতিয়াও আপোনালোকে দেখিব তৃণমূল পৰ্যায়ত বহুত কংগ্ৰেছ মানুহ আছে যোনে অকল কংগ্ৰেছ কৰে, তাৰ বাহিৰে একো চিনি নাপায়। সেইসকল ব্যক্তিক কথা চিন্তা কৰি গৌৰৱ গগৈ ডাঙৰীয়াৰ কথাক মই AICCৰ সভাপতি ডাঙৰীয়ালৈ এখন পত্ৰ লিখিছিলোঁ। মই কৈছিলোঁ গৌৰৱ গগৈ ডাঙৰীয়াক এই গোটেই ইছ্যুটো উইথ প্ৰুফ তেওঁ কি কৰিছিলে কি নাই কৰা অসমৰ মানুহৰ আগত জনাব লাগে। প্ৰথম চিঠিখন গ'ল, তাৰপিছত আমাৰ সকলোৰে মৰমৰ, সকলোৰে হিয়াৰ আমঠু জুবিন দা আমাৰ মাজৰ পৰা গুচি গ'ল। কথাটো অলপ তলপৰাৰ দৰে হ'ল বা যি ক্ষেত্ৰতেই হওক, কথাটো অকণমান মানুহ সকলো আৱেগিক হৈ আছিল অসমৰ মানুহে, গতিকে অসমৰ মানুহে এই কথাটোৰ পৰা অকণমান ছাইডত আছিল। পৰৱৰ্তী সময়ত আকৌ যেতিয়া কথাটো ওলালে, তেতিয়া সেই চিঠিখনৰ কোনো ৰিপ্লাই নাপায় মই আৰু এখন চিঠি মই দিলোঁ। সেইখন চিঠি দিয়াৰ পাছত মই ভাবিলোঁ এইবাৰ মই ৰিপ্লাইটো পাম, আৰু এইখনত মই খুব ভালকৈ লিখিছিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়া এইখিনি কথা যদি স্পষ্ট নকৰে 2026 চনৰ নিৰ্বাচনত কংগ্ৰেছ কৰা মানুহেও কংগ্ৰেছক ভোট দিবলৈ অসুবিধা পাব। কাৰণ এজন মানুহে কামটো কিবা কৰিছে বা নাই কৰা পিছৰ কথা, কিন্তু যেতিয়া একিউজড হয়, সেই একিউজড হোৱা মানুহজনে যদি ভালকৈ ৰিপ্লাই নিদিয়ে, যদি ভালকৈ অসমৰ মানুহক উইথ প্ৰুফ নকয়, তেতিয়াহ'লে মানুহে সেই কথাটো নেগেটিভভাৱেই ল'ব। আৰু মই জিতেন্দ্ৰ সিং ডাঙৰীয়া মোৰ লগত ব্যক্তিগতভাৱে সাংঘাতিক ভাল আছিলে, মোক প্ৰায় ফোন কৰে, ময়ো তেওঁক ফোন কৰোঁ, অসমৰ বিভিন্ন কথা আমি আলোচনা কৰোঁ, অসমৰ বিভিন্ন কথা আমি পাতোঁ। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ কথা মই বাৰে বাৰে কৈছিলোঁ যে পাকিস্তানৰ লিংকৰ কথাটো গৌৰৱ গগৈ ডাঙৰীয়াই উইথ প্ৰুফ, উইথ হোৱাইট এণ্ড ব্লেক পেপাৰত তেওঁ ক্লিয়াৰ কৰিব লাগে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ ইছ্যুটো কি। দুৰ্ভাগ্যজনকভাৱে এই গোটেই ইছ্যুটো গাপ দি ৰাখিলে কংগ্ৰেছ দলৰ নেতৃত্বই এই কথাটো কোনো গুৰুত্ব সহকাৰে নলোৱাৰ ফলত কি হ'ল, যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই পৰহি দিনাখন গোটেই কথাখিনি অসমৰ মানুহৰ ওচৰত জনালে। অসমৰ মানুহৰ ওচৰত জনোৱাৰ পাছত মই তথাপিও ভাবিছিলোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই কালি এটা খুব ভাল আৰু মেচিয়ৰ ৰিপ্লাই দিব। কিন্তু মই আপোনালোকক এইটো কথা ক'বলৈ নাযাওঁ গৌৰৱ গগৈ ডাঙৰীয়াই কৰিছে নাই কৰা, সেইটো অসমৰ মানুহে সিদ্ধান্ত ল'ব, অসমৰ মানুহে তাৰ ওপৰত চাব, বিবেচনা কৰিব। কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই 2টা কথা তেওঁ ৰিপ্লাইও নিদিলে, আৰু উল্টা এটা কথা তেওঁ বেছিকৈ ক'লে, যিটো কথাত আৰু সন্দেহৰ আৱৰ্ত তেওঁ লৈ আনিলে। তেওঁৰ সন্মানীয় পত্নীয়ে কিহৰ কাৰণে
লো ভিজিবিলিটি, লো ৰিস্ক, এই কথাটো কিয় ক'লে? পাকিস্তানৰ আৰ্মিৰ হেডকোৱাৰ্টাৰ থকাৰ জেগাত উইদাউট ভিজা, উইদাউট কোনো ষ্টেম্পিং নথকাকৈ বা তাত কোনো ভিজা নোলোৱাকৈ তাত কিয় গ'ল? এই দুটা প্ৰশ্ন গৌৰৱ গগৈ ডাঙৰীয়া অসমৰ মানুহৰ ওচৰত উইথ প্ৰুফ ক'ব লাগে। আৰু 10 দিন যে তেওঁ পাকিস্তানত আছিলে, তেওঁ ৰেষ্টুৰেণ্টত যাওক, তেওঁ বজাৰত যাওক, তেওঁ য'তেই নাযাওক, এই কথাখিনি আপোনাৰ প্ৰুফ অনুযায়ী দিলে আমি ভাল পাম।